গোৱালপাৰা জিলাৰ দুধনৈত বৃহৎ সমূহীয়া মাছ মৰা উৎসৱ। চিলুক মৌজা কমিটিয়ে অষ্টমবাৰৰ বাবে আয়োজন কৰিছে এই উৎসৱ। দুধনৈৰ ঐতিহাসিক কুহুমফুলা বিলত সমূহীয়া মাছ মৰা উৎসৱ উপলক্ষে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে। আজি পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত উৎসৱত গোৱালপাৰা জিলাৰ লগতে কামৰূপ জিলা, বঙাইগাঁও জিলা লগতে মেঘালয়ৰ পৰাও আহিছে মাছমৰীয়া। প্ৰায় 3 সহস্ৰাধিক মাছমৰীয়াই অংশগ্ৰহণ কৰিছে এই উৎসৱত। মাছমৰীয়াসকলৰ উপৰিও শ শ দৰ্শক সমবেত হৈছে। আজি কুহুমফুলা বিলৰ পাৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। গাঁৱৰ ৰাইজেও স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে পুখুৰীৰ পাৰলৈ। চিলুক মৌজাৰ অন্তৰ্গত চিলুক কুহুমফুলা বিলৰ এইবেলি অষ্টম বৰ্ষ সমূহীয়া মাছ মৰা উৎসৱ আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই বিলত আমি প্ৰতি বছৰে 1, 2, 3 কৰি এইবাৰ অষ্টম বৰ্ষত আমি ভৰি দিছোঁ। আৰু আগলৈ আমি এই উৎসৱটো কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ বা আমাৰ চিন্তা আছে। কিন্তু এটাই বস্তু আমি ইয়াৰ যিটো আমাৰ মাটিৰ কালি, যিটো বিলৰ মাটিৰ কালিটো ক্ৰমান্বয়ে আমাৰ সংকুচিত হৈ আহি আছে। সেইকাৰণে আমি যোৱা বিলিও বহুতবাৰ আমি দৌৰিলোঁ, চাৰ্কেল অফিচ, DC অফিচলৈও আমি গ'লোঁ, কোনো সুফল পোৱা নাই। আমি আশা ৰাখিছোঁ এই বিলি আৰু এই আজিৰ পিছতে আমি কালি পৰহিৰ পৰা পুনৰ আমি আৰু এই ছাৰ্ভে অৰ্থাৎ আমাৰ যিখিনি মাটিৰখিনি এৰিয়াখিনি আমাক ওলাই দি বাউণ্ডাৰীখিনি যদি দেখাই দিয়ে, তেতিয়াহ'লে আমি এইটো বিলটো যিটো সংকুচিত হৈছে সেইটো আমি কিছু বহল কৰাৰ কাৰণে আমি সক্ষম হ'ম। আৰু লগতে আমি এই বিলখন অকল মৎস্য উৎপাদনৰ বা এই হেৰিখানে নহয়, আমি ইয়াত বিভিন্ন টুৰিজিম লাইনত এটা নিয়াৰ কাৰণে চিন্তা চৰ্চা কৰোঁ। ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমতো বা বিভিন্ন কি ক'ব এইটো ইউটিউব বা ফেচবুকৰ জৰিয়তে ইয়াত এই কুহুমফুলা বিলৰ এটা সৌন্দৰ্য প্ৰচাৰ হৈ আহিছে। আৰু ইয়াত প্ৰতি বছৰে ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী, এতিয়া ফেব্ৰুৱাৰী, এই যোৱাকালি পৰহিলৈ ইয়াত পিকনিক খোৱা বহুত পাৰ্টি আহি আছে। ঠিক সেইকাৰণে আমি ভাবিছোঁ আমাৰ যিখিনি মাটি বেদখল হৈ আছে, সেইখিনি মাটি যদি আমাক চৰকাৰে বা প্ৰশাসনৰ যিখিনি আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ৰাজহ বিভাগে আমাক যদি মোকলাই দিয়া যায়, তেতিয়াহ'লে ইয়াতে পিকনিক হোৱাৰ কাৰণে আমি আৰু বহুত ঠাই আমি ওলাই দিব পাৰিম, সেইখিনি আমি আশা ৰাখিছোঁ। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।